আমাৰ ইয়াতে নিৰ্বাচিতভাৱে 22গৰাকী কৰিছোঁ, কিন্তু আমাৰ যিমানখিনি আমাৰ চৰকাৰীভাৱে আছে এই গোটেইসমূহ জিলাত আটাইখিনিকে দিয়া হ'ব। আৰু মই ভাবোঁ যে যিখিনি 535গৰাকীৰ উপৰিও আৰু কিছু আছে সেইখিনি মই ঠিক ঠাক কৰি পেলাই যাতে দিয়া ব্যৱস্থা কৰে, মই সেইখিনি কথা কৈছোঁ। কিন্তু আপোনালোকে জানি সুখী হ'ব যে আমাৰ এই অংগনবাড়ী কৰ্মীসকলক প্ৰযুক্তিগত ধ্যান ধাৰণাৰ প্ৰতি তেওঁলোকৰ যিটো নেকি দায়বদ্ধতা, এই দায়বদ্ধতাটো ইমান দিনে অভাৱনীয়ভাৱে সেইটো নাইকিয়া হৈ আছিলে। কিন্তু মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতসকলৰ এই যিটো নেকি এটা প্ৰচেষ্টা, আজি প্ৰত্যেকখন বিদ্যালয়তে ঠিক তেনেকুৱা এটা প্ৰচেষ্টা প্ৰযুক্তিগত প্ৰচেষ্টাৰে শক্তিশালী ৰূপত যাতে গঢ়ি তুলিবৰ কাৰণে যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ অন্যতম দিশটোৱে হৈছে কি যে আমাৰ অংগনবাড়ী কৰ্মীসকলৰ এই যিটো মানে ব্যৱস্থা তেখেতসকলৰ হাতত নাছিলে, সেইটো এতিয়া আজি তেওঁলোকক আমি মোবাইল দি পেলাই সেই কাৰ্যটো সম্পাদন কৰা হয়। আজি মইতো সভাত আপোনাক গমেই পাইছে যে বয় বস্তুবোৰ বিতৰণ নকৰে আৰু দুই এটা মানে সকলো নহয় দেখিতো কিছু মানে আছে, তাৰ প্ৰমাণো আমাৰ হাতত আছে। আৰু সেই ক্ষেত্ৰত আমি মাতৃশক্তিৰ কাৰণে তেখেতসকলক আমি মানে কেৱল ৱাৰ্ণিং এটা দিছোঁ, সকীয়াই দিছোঁ যাতে আৰু সেই কাম নকৰে। কিন্তু আমি যদি তেখেতসকলে যদি সেই কামখিনি কৰিয়ে থাকে, তেতিয়াহ'লে এটা দেৱ শিশুৰ যিটো পবিত্ৰ অনুষ্ঠান অংগনবাড়ী, সেই ক্ষেত্ৰত কিন্তু আমি কঠোৰ ব্যৱস্থা হাতত ল'ব লাগিব।